A few moments later. আজি লং ব্লগ লৈ পেলাই আপোনালোকৰ পাৰিছোঁ। আজি আমি গৈ আছোঁ তেজপুৰ লগত মোৰ দাদা গৈ আছে দেখি চলাই মেলি তবুলক তেজপুৰ কি দেখাব পাৰোঁ তবুলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু যোৱা আগত ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ ছাবস্ক্ৰাইব কৰি দিব তবুলক। এতিয়া বৰ্তমান হাবিৰ মাজে মাজে আৰু গৈ আছোঁ আমি মানে হাবি নহয় ৰাস্তাই হয় গাঁৱৰ ৰাস্তাতে গৈ আছোঁ তাৰপিছত মেইন হাইৱেত তবুলক যাওঁ। আৰু বৰ্তমান আমি এতিয়া মানে 2 লেনত কি হ'লোঁ বস্তু দেখাম। দুখন তেল ডিপু সন্মুখী আছে কিন্তু আমি যোনখন ভৰাম সেইখনত মানুহ বেছি আৰু বাকীখন মানে SP তেল ডিপু সেইখনত মানুহ কম। কিন্তু যোনটো ইণ্ডিয়ান অইল আছে সেই তেল ডিপুটোত মানে মানুহ বেছি বা তেল বেছি ভৰাই কাৰণটো কি নাজানো। ইয়াত দেখিছে দুখন তেল ডিপু এখন ইণ্ডিয়ান অইল এইখন আছে SP। ইয়াত দেখিছে একেবাৰে খালী মানুহ চানুহ নাই আৰু ইয়াত চব 2-3জন ইয়াতে বেছিকৈ আজি কমেই আছে মানুহ ইণ্ডিয়ান অইল দেখিছে। তবুলক আমি তেল ভৰাই লওঁ তাৰপিছত গৈ থাকোঁ। আৰু এয়া আমি আহি পালোহি 4 লাইনত তেজপুৰ ফালে যাবলৈ কাৰণে উঠি আছোঁ 4 লাইনত। বৰ্তমান আমি তেজপুৰ ফালে গৈ আছোঁ তবুলক। তেজপুৰৰ পৰা আহোঁতে প্ৰথম টোলগেটটো পাব এই টোলগেটটো দেখিছে। টোলগেটটো বৰ্তমান অপেনিং হোৱা নাই বহুত জেগাত আছে অপেনিং কৰিবলৈ। আৰু ইয়াৰ পৰা দেখিছে তেজপুৰ 15 কিলোমিটাৰ, ঢেকীয়াজুলি 46 কিলোমিটাৰ, বালিজান গৈ থাকোঁ আমি পাম বগীবিল দলং মানে সন্মুখতে আছে সকলো দেখাই দেখাওঁ আৰু ইতিমধ্যে আমি বগীবিল দলং ওপৰত গৈ আছোঁ আৰু লাহে লাহে। আৰু ইতিমধ্যে বগীবিল দলং পাইছোঁ। এখন আছে পঢ়াৰ দলং দেখিছে, এইখন এখন ডাঙৰখন পঢ়াৰ দলং হয় বগীবিল দেখিছে ইমান ডাঙৰ। জীৱনত প্ৰথমবাৰলৈ মই আহিছোঁ আপোনালোকে দেখিছে যদি আৰু মোবাইল চোবাইলে মই আজি অধিক দেখিছোঁ এইফালে বালি দেখিছে। মনটো ভাল লাগি গৈছে আজি আৰু মানে প্ৰথমবাৰৰ পৰা বগীবিল দলঙত এনেকৈ খৰা হৈছে দেখিছে। আৰু এখন আমাৰ গাড়ী আৰু এজন দাদা দেখিছে দেখিছে কিমান ডাঙৰ দলং আৰু বহুত ডাঙৰ দলং আছে দেখিছেনে। আৰু আকৌ দলং আছে বোলে ভাল লাগি গৈছে বনাই মাৰি আছে আৰু গাড়ী চাৰিসমূহ গৈ আছে ইতিমধ্যে গৈ আছে। আৰু লগত মোৰ দাদা আছে আৰু যোনে চাই আছে লাইক কৰিব কমেণ্ট কৰিব লাগে শ্বেয়াৰ কৰিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। খোজকাঢ়ি যোৱা সকলৰ কাৰণে বনাই দিছে পথটো দেখিছে। এই পথটো একদম খোজকাঢ়ি যাব সকলোকে। আৰু ইয়াত ডাঙৰ ডাঙৰ গাড়ী গ'লে দলংখন অকণ জঁপিয়াই যাব পাৰে। বস্তু মন কৰিছে দেখিছে ইয়াত পিকনিক খাবলৈ মানুহ আহিলে দেখিছে। সেয়া পিকনিক খোৱা মানুহবোৰ বৰ্তমান দলঙত দেখিছেনে ইমান মানুহ আহিছে। ইয়াত তেজপুৰত কিছুমান ইউটিউবাৰো আছে ইউটিউবাৰসমূহ দেখি পেলাইতো ভালেই আৰু তবুলক আমি ইয়াৰ পৰা আগলৈ যাওঁ। আৰু ইয়াৰ ফোনসমূহ আনিছোঁ বগীবিল দলঙৰ ওপৰতে গৈ আছোঁ আমি দেখিছে বগীবিল দলঙৰ ওপৰতে গৈ আছোঁ। তবুলক বহুত দীঘল কিমান দীঘল পাহৰি গৈছোঁ আৰু আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব। মই নাজানো আপোনালোকে জানে কাৰণ মই জীৱনত প্ৰথমবাৰ আহিছোঁ ইমানটো বগীবিলৰ বিষয়ে ইমান নাজানো মই আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব। এতিয়া ৰাতিপুৱা হয় বা সন্ধিয়া হয় গোটেই জেগাডোখৰ ধোঁৱা সৃষ্টি মানে নিয়ৰৰ সৃষ্টি হৈ যায় আৰু নিয়ৰৰ সৃষ্টি হ'লে বগা হৈ যায় এখন। আৰু দেখিছে এখন নতুন দলং পুৰণাখন সেইখন দেখিছে আগত এখন পুৰণা দলংখন আৰু এখন নতুন হয়। ইয়াত মানুহবোৰ দূৰ দূৰণিৰ পৰা আহি এনেকৈ ফটো শ্বুট কৰি আছে দেখিছে।
আৰু এটা কওকচোন সেই যে দেখাইছে লাষ্টত যে দেখাইছে ধোঁৱা টাইপৰ সেইখিনি কি হয় বাৰু গম নাপাওঁ সাগৰে আছে নে হাবিয়ে আছে নে কিবা আছে আৰু ইয়াত তলত দেখিছে বহুতো মানে দূৰ দূৰণিৰ পৰা আহি ইয়াত বালিত পিকনিক কৰি আছে মানুহবোৰে আৰু ইতিমধ্যে সেই সকলেই হ'ল আৰু এখন আছে বোলে কিবা দলংখনৰ নাম নাজানো আপোনাক ক'ম বাৰু ইতিমধ্যে শেষ হ'ল বগীবিল দলং শেষ হ'ল এতিয়া গাড়ী মই চলাম প্ৰথমবাৰৰ বাবে নহয় দুদিনমান চলাইছোঁ আজি আকৌ মই চলাম আপুনি ভিডিঅ' কৰক মই গাড়ী চলাই আছোঁ বৰ্তমান চলাই আছোঁ গাড়ী দেখিছে এখন গাড়ী মানে মদ চদ খাই আহিছিলে সেইখন গাড়ী দেখিছে নে লাইটটো দেখিছে ট্ৰাক গাড়ীখন সেইখন গাড়ী অৱস্থাই নাই সন্মুখত দেখিছেনে ইমান ধুনীয়া বাঁহেৰে সজোৱা ঘৰকেইটা দেখিছেনে চাংঘৰ লগতে দেখিছেনে নাৱত বাঁহেৰে সজাইছে বাঁহৰ কামিদি সজাইছে দেখিছে কি ধুনীয়া লাগিছে লগতে এয়া চাওক চাংঘৰ কি ধুনীয়া চাংঘৰটো ভাল লাগিছে নে আপোনালোকক যদি ভাল লাগিছে লাইক কৰি দিব আৰু আহি থাকোঁতে একদম ৰাতিয়ে হ'ল আৰু আন্ধাৰ হৈ গ'ল এতিয়া বাজিলে 7টামান বাজিলেই ৰখাইছোঁ চাহ তাহ খাবৰ কাৰণে গাড়ীখন ৰেষ্ট ল'ব দিছোঁ দেখিছে ৰখিছোঁ বহুত গৰম লাগিছে কাৰণে বহুত লাহে লাহে হৈছে আৰু আমি ৰখিছোঁ চাহ তাহ খাবৰ কাৰণে চাহ তাহ খাই মেলি যাওঁ আহি আমি বিশ্বনাথ চাৰিআলি আৰু বাঘমাৰী পাৰ হ'লোঁ বৰ্তমান আৰু আহিছিলোঁ 3:30 বজাত ওলাই এতিয়া হ'ল 6:30 বাজিলে আৰু অলপমান দূৰ গ'লে আমি আমাৰ স্থান পাই যাম ব'লক কিমান দূৰলৈকে আপোনালোকক লৈ যাব পাৰোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে বৰ্তমান আহি পাই গ'লোঁ আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ভাল লাগে লাইক কৰি দিব তো আজিলৈ বাই বাই এণ্ড জয় অসম